এই যে মই কৈ থাকোঁ এটা বিল্ডিং কনষ্ট্ৰাকশ্যন কৰাৰ আগতে আমাক এখন আৰ্কিটেকচাৰেল ড্ৰয়িং, এখন ষ্ট্ৰাকচাৰেল ড্ৰয়িং আৰু এখন এলিভেশ্যন ড্ৰয়িঙৰ দৰকাৰ। তাতে শেষ নেকি বাৰু? তাতে আচল যিখন বিল্ডিং কনষ্ট্ৰাকশ্যনৰ হেডেক, বিল্ডিং কনষ্ট্ৰাকশ্যনৰ খেলা তাতেহে আৰম্ভই হয়। এটা বিল্ডিংটো টেকনিকেল স্পেচিফিকেশ্যনছ মতে কনষ্ট্ৰাকশ্যন হৈ আছে নে নাই, টেকনিকেলি যিখিনি বস্তু আমি ড্ৰয়িঙত প্ৰভাইড কৰোঁ বা একজন ইঞ্জিনিয়াৰৰ পৰা যিজন ইঞ্জিনিয়াৰৰ পৰা আপোনালোকে ড্ৰয়িংখিনিয়ে বনায়, তেওঁ যিখিনি যাতে প্ৰভাইড কৰি থৈছে সেইখিনি মতে কাম হৈছে নে নাই, সেইটো বস্তু এনচিয়ৰ কোনে কৰিব? সেইটো বস্তু এনচিয়ৰ কৰাৰ কাৰণে আমাক একজন ছাইটত ইঞ্জিনিয়াৰ প্ৰেজেণ্ট থকাটোও দৰকাৰ। তো আমি লাষ্ট 4 বছৰ ধৰি এইটো ফিল্ডত কাম কৰি এটা কথা গম পাইছোঁ যে ইঞ্জিনিয়াৰ বহুতে ড্ৰয়িংখিনি বনায়, বাট মানে ছাইটত যোৱাৰ ইমান সুবিধা নাপায়। তো তাৰ কাৰণে আমি এটা ডেডিকেট ছাইট ছুপাৰভিজন ছাৰ্ভিচ আমি নামনি কনষ্ট্ৰাকশ্যনৰ পৰা প্ৰভাইড কৰি আহিছোঁ। আপোনালোকৰ যদি নিজৰ ছাইটত ড্ৰয়িংখিনি আপোনালোকে আমাৰ পৰাই বনাওক বা কোনো বেলেগৰ পৰাই বনাওক, সেইটোৰ লগত কোনো কথা নাই। যদি ছাইট ছুপাৰভিজনৰ কাৰণে একজন ইঞ্জিনিয়াৰ বিচাৰি আছে তেনেহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। একজন ডেডিকেট ছাইট ইঞ্জিনিয়াৰ যিজনে আপোনালোকক প্ৰপাৰ কনষ্ট্ৰাকশ্যন যিটো টেকনিকেল এছপেক্ট আছে সেইবিলাক মেইনটেইন কৰি আপোনালোকৰ বিল্ডিংটো কনষ্ট্ৰাকশ্যন কৰি দি আহিব। তাৰ কাৰণে আপোনালোকে আমাক মই তলত দিয়া নম্বৰত যোগাযোগ কৰক আৰু যিখিনি ছাৰ্ভিচ তেওঁলোকে দিব সেই ছাৰ্ভিচৰ বিষয়ে আৰু কেতিয়া লাগিব আপোনালোকক, কি ধৰণৰ ছাৰ্ভিচ একচুৱেলি এটা ছাইটত দৰকাৰ, সেইবিলাকৰ বিষয়ে অলপমান ডিছকাশ্যন কৰি আপোনালোকে এটা ইঞ্জিনিয়াৰ আমাৰ পৰা ল'ব পাৰে। ধন্যবাদ।